নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুভেদান্ত স্মাৰ্ট ক্লাছেছ। আপোনালোকে গম পায় যে ৰিচেণ্টলি আমাৰ অসম বাজেট 2025ৰ পৰা 2026লৈ প্ৰেজেণ্ট কৰা হৈছে আৰু বাজেট প্ৰেজেণ্ট কৰিছে আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগে। আমি যিবোৰ বাজেটৰ মেজৰ পইণ্টছ আছে সেইবোৰ ডিছকাছ কৰিব ওলাইছোঁ, কাৰণ সেইবোৰ আহিব লগা এক্সামছবোৰৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। গতিকে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আমি যদি চাবলৈ যাওঁ তে আমাৰ অসম বাজেট 2025 to 2026ৰ যিটো টোটেল বাজেট সাইজ হেতু হৈছে 2.6 লাখ ক্ৰোৰ্ছ আৰু তাৰ মাজত আমাৰ যি ক্যাপিটাল ইনভেষ্টমেন্ট আছে হেতু হৈছে 25,000 ক্ৰোৰ্ছ, যাতে আমি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টক বুষ্ট কৰিব পাৰো। যদি আমি জিএসডিপি লৈ চাওঁ, অসমৰ জিএসডিপি লৈ চাওঁ, তেতিয়ালে হেতু হৈছে 6.43 লাখ ক্ৰোৰ। এটা জিএসডিপি মানে কি আপোনালোকে গম পায় যে যেটো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে আমাৰ নেশনেল সাইজ, যেতিয়া আমি পুৰা ইণ্ডিয়াখনৰ কথা কওঁ তেতিয়া আমি জিডিপি বুলি কওঁ। গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে যিমানখিনি গুডছ এণ্ড সাৰ্ভিস প্ৰডিউস কৰে এখন দেশে, তাক আমি জিডিপি বুলি কওঁ। আৰু যদি হেতু অকল এখন ষ্টেটৰ কথা যেতিয়া কোৱা যায় তাক হেতুক জিএসডিপি বুলি কোৱা যায়। আৰু তাকে সেই জিএসডিপি ফৰ আসাম ইজ 6.43 লাখ ক্ৰোৰ্ছ ফৰ 2024 to 2025। আৰু যেটো আমাৰ গ্ৰোথ ৰেট আছিলে হেতু আছিলে 13%। ওকে, এতিয়া নেক্সট চাবলৈ গৈছো আমি কিছুমান মেজৰ স্কিমছ আমাৰ আসাম বাজেটত যিবোৰ মেজৰ স্কিমছ ডিক্লেয়াৰ কৰা হৈছে সেইবোৰৰ বিষয়ে অলপমান আমি জানি লওঁ। প্ৰথম আমি চাবলৈ লৈছো ৰিনিউৱেবল এনাৰ্জি আৰু টেকনলজি ইনিচিয়েটিভৰ বিষয়ে। আমাৰ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা বুলি এটা স্কিম ওলাইছে। তাৰ থ্ৰুদি যিবোৰ আমাৰ ষ্টেট গভৰ্নমেণ্ট এমপ্লয়িজ আছে তেওঁলোকক যদি তেওঁলোকে রুফটপত সোলাৰ পেনেল ইনষ্টল কৰে তেতিয়া হলে তেওঁলোকক সাবসিডি প্ৰদান কৰা হ'ব অফ ₹2000 পাৰ কিলোৱাট। মানে পাৰ কিলোৱাটত 2000 rupees কৰি সাবসিডি প্ৰদান কৰিব আপ টিল 6000 rupees। আৰু ইয়াৰ দ্বাৰা 50,000 ইন্ডিভিজুৱেলক বেনিফিট দিয়া হ'ব। নেক্সট হৈছে আমাৰ অসম গভৰ্নমেণ্টে এটা স্যাটেলাইট লঞ্চ কৰাৰ কথা কৈছে, যাৰ নাম হৈছে আসাম সেট, আৰু ইন কোলাবৰেশন উইথ কি ইনস্পেস এণ্ড ইছৰো আৰু ইনস্পেসৰ কোলাবৰেশনত এই স্যাটেলাইটটো লঞ্চ কৰা হ'ব। আৰু ইয়াৰ দ্বাৰা আমাৰ এগ্ৰিকালচাৰ ক্ষেত্ৰত মানে খেতি বাতি, ডিজাস্টাৰ মেনেজমেন্ট যি আমাৰ ফ্লাড বা ভূমিকম্প আৰু বৰ্ডাৰ সিকিউৰিটিৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিব এই স্যাটেলাইটটোৱে। গতিকে দিস ইজ ওয়ান অফ দা ইনিচিয়েটিভ ইন দি টেকনলজি সেক্টৰ। এবাৰ আমি চাইছো সাপোৰ্ট ফৰ ইউথ ৰিসাৰ্চ এণ্ড এডুকেশ্যন। আমাৰ এটা নতুন স্কিম অনা হৈছে যাৰ নাম হৈছে জীৱন প্ৰেৰণা স্কিম। আৰু ইয়াৰ দ্বাৰা যিবোৰ নিউ গ্ৰেজুৱেট মানে নতুনকৈ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব তেওঁলোকক পাৰ মান্থ 2500 rupees কৰি এটা ষ্টাইফেণ্ড টাইপ দিয়া হ'ব। আৰু নাইবা যদি তেওঁলোকক পাৰ মান্থ কৈ নলয় তেতিয়াহ'লে তেওঁলোকক ওৱান টাইম গ্ৰেণ্ট দিয়া হ'ব অফ 25,000 rupees। মানে আইডাৰ ইউ কেন টেক ইট মান্থলি ৱাইজ আপুনি ল'ব পাৰে 2500 rupees কৰি, আৰু নাইবা একেবাৰতে আপোনালোকে 25,000 ল'ব পাৰে যিবোৰ নিউ গ্ৰেজুৱেট আছে। আৰু ওৱান টাইম ৰিসাৰ্চ গ্ৰান্ট দিয়া হ'ব 25,000 rupeesৰ, যিবোৰ ৰিসাৰ্চ স্কলাৰ থাকে তেওঁলোকক 25,000 rupeesৰ এটা ওৱান টাইম গ্ৰান্ট দিয়া হ'ব। আৰু যিবোৰ দিব্যাং স্কলাৰ্ছ আছে তেওঁলোকক 50,000 rupees দিয়া প্ৰদান কৰা হ'ব। আৰু যদি আমি লিটাৰেচাৰৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে টু প্ৰমোট দ্য লিটাৰেচাৰ গভৰ্নমেণ্ট উইল অফাৰ ওৱান টাইম গ্ৰেণ্ট অফ 25,000 rupees টু দ্য য়াং ৰাইটাৰ্ছ। যিবোৰ আপকামিং আমাৰ নতুন প্ৰজন্মৰ যিবোৰ ৰাইটাৰ্ছ আছে তেওঁলোকক এটা ওৱান টাইম গ্ৰেণ্ট দিয়া হ'ব অফ 25,000 rupees। আৰু তাৰ উপৰিও 1000 rupees কৰি দিয়া হ'ব টু দ্য গভৰ্নমেণ্ট এমপ্লয়িজ। কিহৰ কাৰণে? যাতে তেওঁলোকে এটা হেবিট ডেভেলপ কৰে টু বাই বুকছ, মানে বুক পাৰচেজ কৰা, বুক কিনা আৰু পঢ়া, প্লাছ হয়তো তেওঁলোকে সেই বুকখন গিফ্টটো দিব পাৰে। তো সেই যেতে কালচাৰটো ডেভেলপ হয় সেইটোৰ কাৰণে 1000 rupees কৰি গভৰ্নমেণ্ট এমপ্লয়িজসকলক দিয়া হ'ব। নেক্সট আমি চাইছো সোশ্যাল ওয়েলফেয়াৰ এণ্ড ফুড সিকিউৰিটিৰ বিষয়ে। আমাৰ নেশ্যনেল ফুড সিকিউৰিটি এক্ট মানে NFSA ৰ আণ্ডাৰত যিবোৰ ৰেচন কাৰ্ড হোল্ডাৰ আছে তেওঁলোকক দিয়া হ'ব 1 kg কৰি মচুৰ দাল, সুগাৰ আৰু সল্ট, প্লাছ যিবোৰ ডাঙৰ ফেমিলি থাকে তেওঁলোকক এক্সট্ৰা 1 kg অফ দালু দিয়া হ'ব। আৰু ইয়াৰ বাবে 370 crore rupees এলট কৰা হৈছে। আৰু তাৰ পিছতে আমাৰ এটা টেক্স আছিলে হেতু হৈছে প্ৰফেশনাল টেক্স, যেটো আগতে
তাৰ লিমিট আছিলে 10,000 rupees যোনে পায় তেওঁলোকে এই টেক্সটো দিব লাগিছিলে কিন্তু এতিয়া তাক বঢ়াই নিবলৈ কৰা হৈছে যে 15,000 rupees per month যোনে পায় তেওঁলোকক এই টেক্সটো তেওঁলোকে দিব লাগিব মানে অলপ বঢ়াই দিয়া হৈছে গতিকে বহুতখিনি ট্যাক্স পেয়াৰে বেনিফিট পাব অলমোস্ট 1.43 ট্যাক্স পেয়াৰে বেনিফিট পাব ইয়াৰ পৰা নেক্সট হৈছে সাপোৰ্ট ফৰ টি সেক্টৰ আমাৰ যি টি সেক্টৰ আছে তাৰ কাৰণে এটা স্কিম অনা হৈছে যাৰ দ্বাৰা ওয়ান টাইম ফাইনান্সিয়েল এইড দিয়া হ'ব of 5,000 rupees to the tea garden workers okay আৰু ইয়াৰ দ্বাৰা 6.8 lakh workere benefit পাব নেক্সট হৈছে টেক্স হলিডে মানে টেক্স দিব নালাগে কাৰ ওপৰত গ্ৰীণ টি লিভস বিলাক যোনে গ্ৰীণ টি লিভস প্ৰডিউস কৰে তেওঁলোকে টেক্স দিব নালাগে আৰু এইটো স্কিম অলৰেডি চলি আছিল তাক কি কৰিছে এক্সটেন্ড কৰা হৈছে আপ টু 2 more years মানে আৰু নেক্সট 2 বছৰলৈকে তেওঁলোকে টেক্স দিব নালাগে আৰু কোৱা হৈছে যিবোৰ আমাৰ টি গাৰ্ডেন ওয়াৰ্কাৰ্স আছে তেওঁলোকৰ কাৰণে যি আমাৰ ওল্ড পেনশন স্কিম আছিল মানে আজিকালি তো এনপিএছ চলে নিউ পেনশন স্কিম চলে কিন্তু যিবোৰ টি গাৰ্ডেন ওয়াৰ্কাৰ্স আছে তেওঁলোকৰ বাবে ওল্ড পেনশন স্কিমটো ৰিস্টোৰ কৰা কথা কৈছে আকৌ মানে তেওঁলোকক মানে ওল্ড পেনশন স্কিমৰ বেনিফিট দিম বুলি কোৱা হৈছে ওকে এবাৰ আমি চাইছো ওমেন এম্পাৱাৰমেন্ট স্কিমছৰ কথা আমাৰ যি অৰুণোদয় স্কিম আছে ওমেন এম্পাৱাৰমেন্টৰ কাৰণে তাৰ কাৰণে 5,000 crores rupees allot কৰা হৈছে আৰু ইয়াৰ দ্বাৰা 37 lakhs ওমেনক বেনিফিট দিয়া হ'ব নেক্সট হৈছে আমাৰ যি মহিলা উদ্যমতি অভিযান মানে আমাৰ যি লাখপতি বাইদেউ যোৱাবাৰ আপোনালোকে সকলে হয়তো শুনিছে তাৰ কাৰণে 3,038 crores rupees allocate কৰা হৈছে টু প্ৰমোট কি ওমেন এন্টাৰপ্ৰেনাৰশিপ মানে ওমেন সকলে যাতে নিজৰ কিবা বিজনেস স্টাৰ্ট কৰিব পাৰে তাৰ বাবে 3,038 crore rupees allot কৰা হৈছে নেক্সট আমি চাইছো যে যেটো আমাৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আছিল ফৰ হায়াৰ এডুকেশ্যন অফ দি গাৰ্লছ তাৰ কাৰণে 391 crores allot কৰা হৈছে আৰু ইয়াৰ দ্বাৰা আমাৰ যিবোৰ একচুয়ালি এটো স্কিম এই কাৰণে আনা হৈছিল যাতে যিবোৰ চাইল্ড ম্যাৰেজ কেছ আছে তাক যাতে ৰুট কৰিব পাৰি ওকে আমাৰ নেক্সট স্কিম হৈছে ফৰ পেনশন এণ্ড ইন্স্যুৰেন্স ৰিফৰ্মছ প্ৰথম হৈছে বেনিফিটস অফ ওল্ড পেনশন স্কিমস আৰ এক্সটেন্ডেড আন্ডাৰ নিউ পেনশন স্কিম ফৰ এপ্ৰক্সিমেটলি 2.8 lakh গভৰ্নমেন্ট এমপ্লয়িজ মানে আমাৰ যি নতুন স্কিম লৈ আহিছিল এনপিএছ তেওঁলোককো ওল্ড পেনশন স্কিমৰ বেনিফিট দিয়া কথা কৈছে টু 2.8 lakh গভৰ্নমেন্ট এমপ্লয়িজ আৰু নেক্সট কি হৈছে এটা জিৰো কষ্ট এক্সিডেন্ট এণ্ড ডেথ ইন্স্যুৰেন্স স্কিম এটা দিব ওলাইছে যিখিনি আমাৰ কন্ট্ৰাকচুৱেল আৰু পাব্লিক সেক্টৰ এমপ্লয়িজ আছে তেওঁলোকৰ কাৰণে এটা জিৰো কষ্ট এক্সিডেন্ট এণ্ড ডেথ ইন্স্যুৰেন্স স্কিম এটা অনা হৈছে আৰু তেওঁলোকৰ কি হ'ব লাগিব যেটো স্যালাৰি আছে স্যালাৰিজ কি হ'ব লাগিব থ্ৰু কমাৰ্শিয়াল বেংক তেওঁলোকে স্যালাৰি যদি পায় তেতিয়া হলে এই স্কিমটো তেওঁলোকে ল'ব পাৰিব নেক্সট আমি চাব লৈছো এগ্ৰিকালচাৰেল সাপোৰ্ট এতিয়া এটা নতুন আনিছে যে ডাইৰেক্ট ক্ৰপ সাপোৰ্ট স্কিম উইল পে rupees 250 per quintal to paddy and maize মানে আমাৰ যি ৰাইজ হৈ গল বা আমাৰ যি কৰ্ণৰ খেতি হৈ গল তেওঁলোকক এটা ডাইৰেক্ট সাপোৰ্ট স্কিমৰ থ্ৰু দি 250 rupees per quintal কৰি দিয়া হ'ব আৰু 500 rupees per quintal কৰি দিয়া হ'ব টু মাষ্টাৰ্ড মানে সৰিয়হৰ খেতি যি সকলে কৰে তেওঁলোকক 500 rupees per quintal কৰি দিয়া হ'ব টু সাপোৰ্ট দা ফাৰ্মাৰ ইনকাম মানে যি সকল ফাৰ্মাৰ আছে তেওঁলোকক দিয়া হ'ব এবাৰ চাইছো আমি ইন্ডাষ্ট্ৰিয়েল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে আমাৰ এটা নতুন ইন্ডাষ্ট্ৰিয়েল পাৰ্কৰ কথা কোৱা হৈছে ইন কোট ডিব্ৰুগড় গোলাঘাট শিলচৰ জাগিৰোড পলাশবাৰী তেজপুৰ আৰু নলবাৰী এৰিয়াত ইন্ডাষ্ট্ৰিয়েল পাৰ্ক খোলাৰ কথা কৈছে এলং দা মেজৰ টাউনশিপ প্ৰজেক্টস ইনক্লুডিং এন 8,000 crore ইমান টকা মানে ধাৰ্য কৰা হৈছে এইটো কাৰ এসিস্টেন্টত হ'ব এছিয়ান ডেভেলপমেন্ট বেংক যেটো এডিবি আমাৰ আছে এছিয়ান ডেভেলপমেন্ট বেংক তাৰ এসিস্টেন্সৰ থ্ৰু দি এই নতুন ইন্ডাষ্ট্ৰিয়েল পাৰ্কবোৰ খোলা হ'ব আৰু কোট খোলা হ'ব এইবোৰ মনত ৰাখিব ডিব্ৰুগড় গোলাঘাট শিলচৰ জাগিৰোড পলাশবাৰী আমাৰ তেজপুৰ আৰু নলবাৰী নেক্সট আমাৰ ডিব্ৰুগড়ক সেকেন্ড ক্যাপিটেল বুলি ঘোষণা কৰা হৈছে অলৰেডি ডেজিগনেটেড
আৰু তাৰ কাৰণে 200 crores এলট কৰা হৈছে কিহৰ কাৰণে টু ফৰ দি নিউ এছেম্বলি বিল্ডিং আৰু MLA হোষ্টেল আমাৰ যেনেকৈ জনতা ভৱন দিছপুৰত আমাৰ এছেম্বলি বিল্ডিং আছে প্লাছ আমাৰ হোষ্টেল আছে MLA হোষ্টেল তেনেকৈ ডিব্ৰুগড়টো নতুন এছেম্বলি বিল্ডিং আৰু MLA হোষ্টেলৰ বাবে 200 crore rupees এলট কৰা হৈছে আমাৰ নেক্সট হৈছে ইলেক্ট্ৰিচিটি টেৰিফ এণ্ড সাস্টেইনেবল ট্ৰান্সপোৰ্টেশ্যন তাতে কি হৈছে যে যিখিনি ডমেষ্টিক কনজিউমাৰ আছে under Jivan Dhara scheme with monthly usage of 120 units will benefit from the tariff reduction of 1 rupees per unit supported by 300 crores in subsidies মানে আমাৰ জীবন ধাৰা স্কিমৰ মাজেদি যিবোৰৰ 120 ইউনিটছৰ ওপৰত যাৰ ইউজেজ হয় তেওঁলোকক কি কৰিছে টেৰিফটো কমাই দিয়া হৈছে মানে যেটো ৰেট থাকে এটো কমাই দিয়া হৈছে কিমান rupees 1 per unit 1 টকা কৰি কমাই দিয়া হৈছে per unit আৰু তাৰ কাৰণে কি হৈছে কিমানখিনি এলট কৰা হৈছে 300 crores subsidy through the তাক এলট কৰা হৈছে নেক্সট হৈছে আন্ডাৰ কাজিৰঙা EV মানে ইলেক্ট্ৰিক ভেহিকল ইনিশিয়েটিভস all safari vehicles in Kaziranga National Park will be replaced by electrical vehicles মানে আপোনালোকে দেখে যে কাজিৰঙা যেতিয়া ফুৰিব যাব তেতিয়া দেখে যে কিছুমান জিপসি গাড়ী পুৰণা দিনৰ জিপ গাড়ী তাৰ থ্ৰুদি মানে মানুহখিনিক কাজিৰঙাৰ ভিতৰত লৈ যোৱা হয় সাফাৰি কৰোৱা হয় আৰু তাৰ জায়গাত কি কৈছে যে সেই পুৰণা ভেহিকলছ খিনি গুছাই পেলাই এতিয়া তাতে ইলেক্ট্ৰনিক ভেহিকলছ দিয়া হ'ব আৰু তাৰ বাবে 20 crore rupees এলট কৰা হৈছে ইন দি বাজেট নেক্সট হৈছে ক্লিন এনাৰ্জি এণ্ড কানেক্টিভিটি এনহেন্সমেন্ট আ ক্লিন এনাৰ্জি হাব ইজ প্লেনড ফৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও মানে ক্লিন এনাৰ্জি ফৰ দি কি ফোকাস অন দি ৰিনিউৱেবল এনাৰ্জি এণ্ড টু প্ৰমোট ইকো টুৰিজম নেক্সট হৈছে ভুটান আৰু বড়োলেণ্ড প্লাছ বে অফ বেংগলৰ মাজেদি মানে তিনিটা জায়গা ইনক্লুড কৰি এটা B3 কৰিডৰ এটা ইন্ট্ৰোডিউস কৰা হৈছে ফৰ ৰিজনেল লজিষ্টিক এণ্ড ক্ৰছ বৰ্ডাৰ কানেক্টিভিটি মানে ভুটান বড়োলেণ্ড আৰু বে অফ বেংগল এই তিনিটা জায়গা কানেক্ট কৰি পেলাই আমাৰ এটা কৰিডৰ বনোৱা হৈছে আৰু ইয়াৰ মাজতে কি হৈছে এটা স্পেশাল ইকোনমিক জোনো প্ৰপোজ কৰা হৈছে এট যোগীঘোপা স্পেশাল ইকোনমিক জোন মানে আপোনালোকে জানে য'ত নেকি ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি পেলাই তাতে যাতে ইন্ডাষ্ট্ৰিয়েল সাইটস কিছুমান ডেভেলপ কৰিব পাৰি তো তেনেকুৱা কাৰণে তাতে যাতে কমপ্লিট কমিউনিকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এভৰিথিং ইজ এভেইলেবল তেনেকুৱা কৰি এটা স্পেশাল ইকোনমিক জোন বনোৱা হ'ব এট যোগীঘোপা আৰু এইটো B3 কৰিডৰ কথা আপোনালোকে মনত ৰাখিব এবাউট ভুটান বড়োলেণ্ড আৰু বে অফ বেংগল এই তিনিটা জায়গাক মানে কানেক্ট কৰিবৰ কাৰণে কৰিডৰটো বনোৱা হৈছে B3 কৰিডৰ নেক্সট আমি চাব লৈছো হেল্থ কেয়াৰ এণ্ড এডভান্স ট্ৰিটমেন্ট ফেচিলিটিজ এতিয়া হেল্থ কেয়াৰৰ ক্ষেত্ৰত আমাৰ এবাৰ কি কৰিছে প্ৰোটন থেৰাপি সেন্টাৰ এটা বনোৱা হ'ব যাৰ দ্বাৰা কেন্সাৰক হিল কৰা হ'ব আৰু ইট ইজ এস্টাবলিশড এট কি গুৱাহাটী ষ্টেট কেন্সাৰ ইনষ্টিটিউট and the first in the eastern India and third in the country মানে পুরা আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়াত এটো এটা প্ৰথমবাৰৰ কাৰণে আনা হৈছে আৰু গোটেই ইণ্ডিয়াৰ ভিতৰত এটো থাৰ্ড সেন্টাৰ হ'ব প্ৰোটন থেৰাপি সেন্টাৰ যাৰ দ্বাৰা কেন্সাৰক ট্ৰিটমেন্টৰ কাৰণে ইউজ কৰা হ'ব আৰু ইয়াৰ কাৰণে যেটো এস্টিমেটেড কষ্ট হয় হেতু হৈছে 550 crores আৰু ফান্ডেড থ্ৰু CSR ইনিশিয়েটিভ গতিকে এটো এটা ইম্পৰ্টেন্ট ইনিশিয়েটিভ লৈছে আমাৰ গভৰ্ণমেণ্টে Okay, একিটাই আসিলে মেজৰ স্কিমস ফৰ দি বাজেট 2025 to 26 আশা কৰো আপোনালোকে মেজৰ পইণ্টস কেটা বুজি পাইছে আৰু এই পইণ্টস কেটা ভালকৈ চাই যাব কাৰণ ইয়াৰ ওপৰত যিকোনো কোৱেশ্চনস আহিব পাৰে ইন দি আপকামিং APSC প্ৰিলিমছ 2025 প্লাস যিখিনি আমাৰ অন্যান্য এক্সাম আছে ডিপাৰ্টমেন্টাল এক্সাম হৈ গল বা APSC যিখিনি এক্সাম কন্ডাক্ট কৰে গোটেইখিনিৰ কাৰণে আমাৰ বাজেটটো খুবেই ইম্পৰ্টেন্ট হৈ যায় প্লাস নিজৰ কাৰণেও বাজেটটোৰ কথা জানাটো খুবেই দৰকাৰ যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেকুৱা আহিব লগা ভিডিঅ'ছবোৰ আপোনালোকে পাই থাকে আজিৰ কাৰণে এতে সামৰিছো ধন্যবাদ